জড়িত সিদ্ধাৰ্থ শেখাৰজ্যোতি অমৃতপ্ৰভা আৰু শ্যামকানু মহন্তৰ হ'ব পাৰে মৃত্যুদণ্ড হ'ব পাৰে এই চাৰি অভিযুক্তৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য এই চাৰি মূল অভিযুক্তৰ মৃত্যুদণ্ড হ'ব পাৰে সমান্তৰালকৈ বাকি কেইজন অভিযুক্ত সন্দীপন গাৰ্গ আৰু দুই পিএছও যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে মুঠৰ ওপৰত কোনো কাৰণতে অভিযুক্ত হাৰি নাযাব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আজি যেহেতু 12000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু এই চাৰ্জশ্বিটত চাৰি অভিযুক্ত সিদ্ধাৰ্থ শ্যামকানু শেখাৰজ্যোতি আৰু অমৃতপ্ৰভা এই চাৰি অভিযুক্তৰ বিৰুদ্ধে যিটো হত্যাৰ ধাৰা আৰোপ কৰা হৈছে গতিকে এই যি ধাৰা আৰোপ কৰা হৈছে এই ধাৰা অনুসৰি এই চাৰি অভিযুক্তৰ মৃত্যুদণ্ড হ'ব পাৰে বুলি এইদৰে ডাঙৰ মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে লৈছে মুহূৰ্তৰ সবিশেষ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তৰ হ'ব ডাঙৰ শাস্তি হ'ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰত হাৰি নাযাব কোনো দোষী সাব্যস্ত হ'লে হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে এই চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে তিনি অভিযুক্তৰ বিৰুদ্ধে এই ধাৰাত হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে এই চাৰি অভিযুক্তৰ বিৰুদ্ধে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু শেখাৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে এই ধাৰা ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হ'লে হ'ব পাৰে মৃত্যুদণ্ড এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰা সন্নিবিষ্ট কৰা হৈছে এই ধাৰাত দোষী হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আৰু এই ধাৰাত দোষী হ'লে সন্দীপন গাৰ্গৰো হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড চাৰ্জশ্বিট দাখিলৰ পিছতে এতিয়া স্পষ্ট হৈ পৰিছে সকলো তথ্য আজি এছআইটিয়ে দাখিল কৰিলে 12000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট এই 12000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট আজি দাখিল কৰা হৈছে আৰু ইয়াৰ পাছতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনেও এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ হত্যাত জড়িত যি চাৰি অভিযুক্তক মূল অভিযুক্ত হিচাপে ধৰা হৈছে চাৰি অভিযুক্তক মূল অভিযুক্ত হিচাপে দাখিল কৰা হৈছে চাৰ্জশ্বিট 12000 পৃষ্ঠাজোৰা এই চাৰ্জশ্বিট দাখিল কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখাৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা এই চাৰি অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰা হত্যাৰ ধাৰাত সংলগ্ন হৈ আছে আৰু এই হত্যাৰ ধাৰাত সংলগ্ন হৈ থকা এই চাৰি অভিযুক্ত সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা আৰু শেখাৰজ্যোতি হ'ব পাৰে মৃত্যুদণ্ড এই ধাৰা যদি দোষী সাব্যস্ত হয় ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে এই চাৰি অভিযুক্তৰ জুবিন গাৰ্গৰ হত্যাকাৰীৰ মৃত্যুদণ্ড হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে সমান্তৰালকৈ বাকি তিনিজন অৰ্থাৎ সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুই দেহৰক্ষী এই তিনিওজনৰ বিৰুদ্ধেও যি ধাৰা আৰোপ কৰা হৈছে এই ধাৰাত দোষী সাব্যস্ত হ'লে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড ট্ৰায়েলৰ অন্তত যদি এই ধাৰাত দোষী সাব্যস্ত হয় তেন্তে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে দোষী সাব্যস্ত হোৱাকৈ চাৰ্জশ্বিট দাখিল কৰা হৈছে ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়া চলিব আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে আৰু এই যি যুদ্ধ জুবিন গাৰ্গৰ বিৰুদ্ধে ন্যায়ৰ বাবে চলা জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে চলা এই যি যুদ্ধ এই যুদ্ধ এতিয়া ৰাইজৰ মাজৰ পৰা গৈ আদালতৰ মজিয়া পাইছেগৈ তেনেস্থলত এতিয়া সকলোৱে অপেক্ষা কৰি আছে কি শাস্তি হ'ব এই অভিযুক্তৰ তাক লৈ এতিয়া সকলোৰে অপেক্ষা কৰিছে আজি অপেক্ষাৰ অন্ত পেলাই চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু ইয়াৰ পিছত এতিয়া ৰাইজৰ অপেক্ষা যে কি শাস্তি হ'ব এই অভিযুক্তৰ জুবিন গাৰ্গক হত্যা কৰা এই অভিযুক্তই কি শাস্তি লাভ কৰিব তাক লৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু সেই অপেক্ষাৰ অন্ত শীঘ্ৰেই পৰিব বুলি এতিয়া সমগ্ৰ অসমবাসীয়ে অপেক্ষাত আছে যিহেতু ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়া চলিব বুলি উল্লেখ কৰা হৈছে আৰু আজি 7 অভিযুক্তক মূল অভিযুক্ত হিচাপে যিহেতু এইদৰে অভিহিত কৰি চাৰ্জশ্বিট দাখিল কৰা হৈছে 250 গৰাকী সাক্ষীৰ সাক্ষ্য লোৱা হৈছে আৰু তাৰ পিছতে আজি দাখিল কৰা হৈছে এই 12000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট য'ত এই কথা স্পষ্ট হৈ আছে যে জুবিন গাৰ্গৰ হত্যাত জড়িত আছে চাৰি মূল অভিযুক্ত হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা লগতে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখাৰজ্যোতি গোস্বামী যিয়ে জুবিন গাৰ্গক লুটি পুতি খাইছিল জুবিন গাৰ্গৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিছিল এই দুইজনৰ বিৰুদ্ধে কেৱল হত্যাৰ ধাৰাই নহয় বিত্তীয় কেলেংকাৰী প্ৰবঞ্চনাৰ
হৈছে মুঠৰ ওপৰত এই 4 অভিযুক্তৰ হ'ব পাৰে মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে এই 4 অভিযুক্ত যদিহে এই 4 অভিযুক্ত দুখী সাব্যস্ত হয় ট্ৰায়ালৰ অন্তত দুখী সাব্যস্ত হলে মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে সমান্তৰালকৈ জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ইয়াক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ হত্যাত জড়িত কোনো হাৰি নাযাব আৰু প্ৰতিজন দোষীৰ বিৰুদ্ধে দোষী সাব্যস্ত হোৱাকৈ আজি চাৰ্জশ্বিট দাখিল কৰা হৈছে মুঠৰ ওপৰত জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সামাজিক মাধ্যমত যিখন যুঁজ চলিছিল সেই যুঁজখন এতিয়া আদালতৰ মজিয়া পালেগৈ আৰু 16 ডিচেম্বৰত যিহেতু প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব এতিয়া সকলোৱে 16 ডিচেম্বৰলৈ বাট চাইছে কিয়নো 16 ডিচেম্বৰত হ'ব প্ৰথমটো শুনানি আৰু এই শুনানিৰ দিনটোক লৈ অপেক্ষা কৰিছে এতিয়া সকলোৱে এফালে ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া মুঠৰ ওপৰত জুবিন গাৰ্গৰ হত্যাত জড়িত কোনো হাৰি যাব নোৱাৰিব বহু প্ৰশ্ন এতিয়াও আছে যি পোহৰলৈ আহিবলৈ আছে কোনে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কোনে জুবিন গাৰ্গৰ ভিডিঅ' এইদৰে পাৰ্টকৈ খণ্ডকৈ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল জুবিন গাৰ্গৰ সৈতে সেইদিনা ছিংগাপুৰত প্ৰকৃততে কি হৈছিল এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে যিহেতু অপেক্ষাত আছে আৰু আজি যিহেতু এইদৰে 4 অভিযুক্তক এইদৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে কিয়নো 4 অভিযুক্তৰ বিৰুদ্ধে যিহেতু হত্যাৰ ধাৰা এইদৰে আৰোপ কৰা হৈছে তেনেস্থলত এই 4 অভিযুক্তৰ বিৰুদ্ধে এই যি ধাৰা আৰোপ কৰা হৈছে বিএনএছৰ এই 103 ধাৰা অনুসৰি মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ সমান্তৰালকৈ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড ইফালে সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীকো যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ঠগ প্ৰবঞ্চনাৰ গোচৰ আৰোপ কৰা হৈছে এওঁলোকৰ বিৰুদ্ধে তাৰ পিছত এতিয়া এই 3 অভিযুক্তকো যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ ঘটনাত জড়িত জুবিন গাৰ্গৰ হত্যাত জড়িত কোনো হাৰি নাযাব কোনোৱেও ৰেহাই নাপাব কঠোৰতকৈও কঠোৰ শাস্তি পাব লাগিব যাৰ বাবে এতিয়া সকলোৱে আশা কৰিছে আৰু শীঘ্ৰে অসমবাসী ৰাইজে অপেক্ষাত আছে 16 ডিচেম্বৰত যিহেতু শুনানি গ্ৰহণ কৰা হ'ব প্ৰথমটো শুনানি হ'ব 16 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ আৰু এতিয়া ইয়াকে লৈ বাট চাইছে সমগ্ৰ অসমবাসীয়ে কি শাস্তি হ'ব অভিযুক্তৰ এই 7 অভিযুক্তই কি শাস্তি পাব তাক লৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আজি এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিছে আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে 103 বিএনএছৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে 103 বিএনএছ নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে সেকশ্যন 105 অফ দ্য BNS কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ধাৰাটোতো যদি ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো সেকশ্যন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে ইণ্টেনশ্যন অফ দ্য লেজিসলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে
ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে
আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতক 4জন ব্যক্তিৰ বিৰুদ্ধে 103